পোনপ্ৰথমে এটা কথা কওঁ, যেতিয়া মানে বেলেগ কামবিলাক কৰি থকা হয় ঘৰৰ, তেতিয়া মোবাইলটো মানে ভিডিঅ' এটা কৰিবলৈ মানে পাহৰি যোৱা যায়। যিহেতু আমাৰ কেমেৰা ধৰি দিয়া কোনো মানুহ নাই, নিজে কৰিব লাগে। আৰু পাকঘৰলৈ যেতিয়া আহোঁ, ভাত বনাবলৈ হওক বা চাহ বনাবলৈ হওক, তেতিয়াহে মানে মোবাইলটোৰ কথা মনত পৰে। আৰু মানুহে ভাবিব পাৰে চাগে বনোৱাখিনিকে আৰু সদায় দেখাই থাকে, কিন্তু কি কৰিম তাকেনো নকৰি, হয়নে নহয় বাৰু? আমনি পালে স্কিপ কৰিব, আৰু যদি ভাল লাগে শেষলৈকে চাব। আজি ঘৰৰে বৌ আৰু ভণ্টিহঁতক ভাত খাব মাতিছিলোঁ। তাৰপিছত ৰাতিপুৱা মানে সোনকালে ভাতৰ যোগাৰ কৰিয়ে দিলোঁ, যিহেতু বহুত বেছি গৰম আছিলে। বনাই বোলো আজৰি হওঁ। মাছৰ তৰকাৰী, আনফালে ঔটেঙা দালি, মাছ মানে কোমোৰা জালি আৰু বিলাহী দি বনোৱা হৈছিলে। তাৰপিছত মাংস। মোবাইল এটা হাতে ধৰোঁতে এটা হাতে কেৰাহী একেবাৰে নাচিয়ে আছে, দেখিছেনে? উপায় নাই। ইফালে ছোৱালীৰ কাৰণে চিম্পুলকৈ মাংস বনাইছোঁ, আকৌ মাছৰ কণীখিনি এনেকৈ বৰ বনাইছোঁ, আৰু সৰু মাছৰ ভাজি বনাইছিলোঁ। তাৰপিছত আকৌ পাপৰ এনেকৈ আৰু বনোৱা হৈছিলে। ঘৰত লাগিলে আপুনি এখন তৰকাৰী ভাজিয়ে খাওক, কিন্তু আলহী আহিলে আৰু তেনেকৈ নহ'ব। তাৰপাছত বনাই কৰি সকলোখিনি হৈ গ'ল। মাছৰ তৰকাৰী, তাৰপাছত হৈছে আকৌ পাপৰ আৰু মাছৰ পেটু বৰ। সৰু মাছকেইটা একেবাৰে শেষত কৰা হৈছিলে। তেনেকৈ দুপৰীয়া ধুনীয়াকৈ গোটেইখিনিয়ে খালোঁ। তাৰপিছত আকৌ সন্ধিয়া ভিডিঅ'টো এডিটিং কৰি থাকোঁতে এতিয়া বাজিছে আপোনাৰ 7:30, আৰু ভিডিঅ' কৰা নহ'লে আৰু ইমানেই। আৰু মোৰ এই মিনি ব্লগটো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব দেই। বাই।